নমস্কাৰ সকলোকে আজি আমাৰ 223 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসলৈ সকলোকে স্বাগতম জনাইছো। আজি এটা বেলেগ এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। আৰু আজি আমাৰ মটক ৰজাৰ মৃত্যু বাৰ্ষিকীকে অকণমান এয়া পৰিৱেশ আজি আপোনালোকক দেখুৱাম। পিন্ধিছো আজি মটক সাজ, আজি প্ৰথমবাৰৰ কাৰণে পিন্ধিছো আৰু মোৰ লগৰ গোটেইখিনিয়ে পিন্ধিছে। ইয়াৰ নামবিলাক আছে, সকলোৰে নাম আছে ড্ৰেছযোৰ আপোনালোকক পিছে পৰে জনাম বাৰু। এতিয়া মই পিন্ধি আহিছোঁ আমাৰ মটক সমাজৰ এটা ড্ৰেছ, মোৰ লগৰখিনিও পিন্ধিছে। সকলোৱে আজি এইটো ড্ৰেছে পিন্ধিব আমাৰ গাঁৱৰ সকলোৱে। আহক তেনেহ'লে সোমাই যাওঁ ভিতৰত। আমাৰ ঢোল পেঁপা আৰু এইটো কি জাপি, ধুনীয়াকৈ আমাৰ এটা জাতীয় আমাৰ বস্তু ৰাখিছে বাদ্যযন্ত্ৰ। আমি ইয়াত ধুনীয়াকৈ ফটো মাৰিব পাৰিম আৰু ধুনীয়া এটা জেগা বনাই দিছে। এইফালে আছে ইয়াত ৰাতি আমাৰ কিবাকিবি অনুষ্ঠান হ'ব। ইটো চাইডে আমাৰ নামঘৰ আছে, গোহালি আছে, তাৰপিছতে ভঁৰাল আছে, ঘৰ এটা আছে আমাৰ মটক সমাজৰ। সকলোখিনি আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈ। প্ৰথম কাৰ্যসূচী আছিল সৰ্বানন্দ সিংহৰ ইয়াতে বন্তি প্ৰজ্বলন প্ৰতিমূৰ্তিত, লগতে আছিল পতাকা উত্তোলন। এইখিনি গোটেইখিনি হৈ গ'ল। মোৰ অহা অলপমান পলম হ'ল কাৰণে আপোনালোকক এতিয়াহে দেখুৱাব পাৰিছোঁ। এইফালে আমাৰ মটক সমাজৰ সকলোখিনি কেনেধৰণৰ ঘৰ দুৱাৰ তাকে অলপমান দেখুৱাইছে। এইটো চাইডে নামঘৰ আছে, ভকতসকল বহি আছে। আৰু আমাৰ মটক সমাজৰ গাঁৱলীয়া পৰিৱেশত এনেধৰণৰ নঙলা থাকে, তাকে নঙলাডালো দিছে। আৰু ধুনীয়াকৈ মটক এয়া জনগোষ্ঠী আৰ্হি ঘৰ এটা আৰ্হি দিছে। এয়া আমাৰ খুইদেউ, এয়া বৌ ফটো ছেশ্যন কৰিছে দেই। তাৰপিছতে আমাৰ মটক জনগোষ্ঠী এইটো ভঁৰাল এটা আৰ্হি দিছে দেই, সৰুকৈ বৰ ধুনীয়াকৈ বনাইছে যিসকলে বনালে মানে। এইফালে জাপি আছে আৰু ভঁৰালত মানে আমাৰ জাপি, নাঙল, তাৰপিছতে এয়া সৰুকৈ জাকৈ, খালৈ, তাৰপিছতে আছে এইটো কি কুকুৰা চুকুৰা কণী পৰা হেৰি নেকি দিছে নেকি বাৰু, খেৰ অকণমান থৈছে আছে যিহেতু ভঁৰাল। ভঁৰালত ধান থাকে সকলোৱেতো জানেই। তাৰপিছতে ইয়াত টকৌ পাতে চৰাই দিছে আৰু এইফালে উঠিবলৈ এখন ধুনীয়াকৈ দিছে। এয়া আমাৰ ভঁৰাল। আৰু এইফালে নামঘৰ, আমাৰ মটক সমাজত যে নামঘৰ থাকে তাকে অলপ দেখুৱাম বাৰু, এইখিনি দেখুৱাই লৈছোঁ। তাৰপিছতে এয়া বৰ ধুনীয়া বস্তু চাওক, ঢেঁকীশাল। এয়া ঢেঁকীশালৰ এটা আহি দিছে। লগতে ইয়াত কি কৈছে ঘৰটোত বেয়া গামোচা চামোচা আনি থৈছে নি? নাই নহয়, চাহৰ যোগাই। পাকঘৰত চাহ বনাই আছে বৌহঁতে, খুৰীহঁতে। ঠাণ্ডা ন এইকেইটা হেৰি অলপ ঠাণ্ডা। এইফালে সকলোবিলাক আমাৰ গাঁৱৰ গোপিনীসকল লাগি আছে দেই কাম কাজত। এয়া চাহৰ যোগাৰ কৰিবলৈ জনগোষ্ঠী আমাৰ ঘৰ আৰ্হিৰ ভিতৰতে চাহৰ যোগান কৰিছে। এইফালে আছে মটক জনগোষ্ঠী গোহালি আৰ্হি ঘৰ, এইটো ধুনীয়াকৈ চাই দিছে। কিন্তু এতিয়া গোহালি ঘৰত মানে গৰম পৰিছে নাই, সেইকাৰণে ঠাণ্ডা জেগাত ৰৈ লৈ খুৰীহঁতে গুৰে ভাগ কৰি আছে গোহালি ঘৰ। লগতে এইফালে আছে মটক জনগোষ্ঠী আৰ্হি নাদ এটা দেখাইছে, সৰুকৈ নাদ থাকে। তাকে পানী নাই বাৰু নাদটোত। এয়া গছপুলিও ৰোৱা দিছে। তাৰপিছত আৰু ইয়াতে প্ৰগ্ৰেম হ'ব, দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। আপোনালোকক দেখাম নামঘৰ, এইটো মটক জনগোষ্ঠী আৰ্হি নামঘৰ বাটচৰাই ধুনীয়াকৈ সজাই দিছে। পাৰিনে? ইয়াত নোৱাৰি এতিয়া ইয়াত নিদিব সোমাবলৈ। দেউতা দেউতা আৰু দেউতাৰ লগৰ এইটো বাট চৰা বৰ ধুনীয়াকৈ চৰাই দিছে। এফালে নামঘৰ আমাৰ
সকলো ভকত আৰু গোপিনীসকল বহি আছে ইয়াতে গায়ন বায়ন হ'ব ভাগৱত পাঠ হ'ব যেহেতু আজি আমাৰ সকামৰ দৰে হৈছে গোটেইখিনি দেখাব পাৰিছো নাই নাজানো তাৰ মাজতে দেখুৱাবলৈ আপোনালোকক অকণমান চেষ্টা কৰিছো নিতে আৰু এটা কথা কৈ থওঁ যে বহুত ব্যস্ততাৰ মাজত আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো পঠাবলৈ চেষ্টা কৰিছো শ্বুট কৰিছো সেইকাৰণে কৰবাত ভুলভ্ৰান্তি হ'ব পাৰে আপোনালোকে যেন ক্ষমা কৰি দিয়ে তাৰ বাবে অসুবিধাৰ হেতু গতিকে অতি সোনকালে বিদ্যুৎ সংযোগ কৰি সুবিধা কৰি দিবৰ বাবে মোৰ লগৰীসকল হাই কৰ নমস্কাৰ কৰ চবে থেংক ইউ সৰ ফালে আমাৰ আলহী অতিথিবিলাকো আহি পাইছেহি যেহেতু 1000 গৰাকী গোপিনী মানে লক্ষ্মী খেৰী হ'ব তাৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা আহিছে আমাৰ মানে ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰৰ পৰা আহিছে এতিয়ালৈকে মই ধৰিব পৰা নাই কিন্তু বহুত দূৰৰ পৰা মটক মহিলাসকল আহিছে খেৰী গাবলৈ খিনিক ধন্যবাদ দিব লাগিব এয়া আমাৰ গাঁৱৰ যুৱকসকলে ধুনীয়াকৈ মানে দুপৰীয়াৰ অন্নমুঠিৰ কাৰণে যুঁজাৰ কৰি আছে যেহেতু বহুত দূৰ দূৰণিৰ পৰা আলহী অতিথি আহিছে গাঁৱৰ ওচৰ পাজৰ সকলোখিনিকে দুপৰীয়াৰ সাজটো ভালকৈ যাতে সময়মতে খাব পাৰে তাৰে যুঁজাৰ চলি আছে আমাৰ খোৱা বোৱা পৰ্ব হৈ আছিলে এতিয়া মই দেখুৱাইছিলোঁ যে গাঁৱৰ ৰাইজে বনাইছিলে ভাত ৰান্ধিছিলে এইফালে গায়ন বায়ন হৈছে আৰু আলহী অতিথি সকলোৱে আৰক্ষীসকল ইমান কষ্টৰে কাম কৰি উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া অসম চৰকাৰৰ আমাৰ শেষ হ'ল সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ডাঙৰীয়া বিশিষ্ট বক্তা শৰ্মা ডাঙৰীয়া আৰু এই মঞ্চৰ উদ্বোধক ডাঙৰীয়াৰ লগতে অকণমান ইয়াৰ পৰিৱেশটো দেখাম দেই ছাত্ৰ সংগঠনৰ নেতা আৰু ময়ো একেবাৰে শেষৰ উদয়ন গগৈ ডাঙৰীয়া লাজা নন্দ ডাঙৰীয়া আৰু আপোনালোকক দেখুৱাম মটক জনগোষ্ঠী ভূমিৰ অন্তৰ্গত এই মটক জনগোষ্ঠীৰ গৰাকী হৈছে নাই নাজানো কিন্তু বহুতৰ পৰা আহিছে আমাৰ গোটেই অৱস্থিত তাৰে কোনে সকলোবিলাক মটক মূল গাঁও হিচাপে ইয়াৰ উপৰিও উপগাঁও হিচাপে 71খন গাঁও আমাৰ মটক জনগোষ্ঠীৰ লোক বসবাস কৰে তাৰে লক্ষ্মী খেৰী নামৰ যোনটো ভিডিঅ' সেইটো বহুত দীঘলীয়া হয় আপোনালোকক পাছে পৰে মই দিম এতিয়া জাষ্ট এটা মই ভ্লগ হিচাপত আপোনালোকক কি হ'ল অনুষ্ঠানবিলাক তাকে দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মই সকলোখিনি প্ৰগ্ৰেমৰ ভিডিঅ' দিম আপোনালোকৰ মাজলৈ এৰি সন্ধিয়া হোৱাৰ লগে লগে আমাৰ মিটিং আৰম্ভ হ'ল দুপৰীয়াৰ সময়তো হৈছিলে কিন্তু ইমানেই ইফালে সিফালে কৰি ব্যস্ত হৈ আছিলোঁ মিটিঙৰ ভিডিঅ' কৰিবলৈ নহ'ল এয়া সন্ধিয়াৰ সময়ত আমাৰ এতিয়া যিহেতু সন্ধিয়াৰ মুকলি হ'ব মঞ্চ তাকে আমাক কোৰাজ গাবলৈ বুলি মই আপোনালোকক ভিডিঅ' দি আছিলোঁ তাকে কোৰাজৰ ভিডিঅ' দিম সম্পূৰ্ণৰূপে তাকে আমি ৰেডি হৈছোঁ এতিয়া গোৱাৰ পিছতে সকলোখিনি অনুষ্ঠানবিলাক আৰম্ভ হৈ গ'ল আৰু এইফালে গাভৰুসকলে গছতলৰ বিহু নাচিছিল মটক বিহু আপোনালোকক ভিডিঅ' আগবঢ়াম আনফালে ইয়া বিয়া নামৰ এটা আছিল পাৰ্টি আমাৰ গাঁৱৰে
তাৰপিছতে ৰাতিৰ ভাগত হ'ল দিগন্ত গোহাঁইৰ গীতৰ শৰাই তাকে অকণমান সকলোৱে আমি নাচ বাগ কৰিলোঁ আনন্দ কৰিলোঁ সকলোখিনি ভিডিঅ' আপোনালোকক এই ফাংচনৰ ভিডিঅ' লগতে মটক গাভৰু বিহু যিবিলাক আছিল গছতলৰ বিহু সকলোখিনি ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক লাহে লাহে সকলোখিনি ভিডিঅ' দি গৈ থাকিম